নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এছামিছ এষ্ট্ৰ এণ্ড বাস্তু টিপছ। আজিৰ এই বিশেষ ভিডিঅ'টোত মই নৱৰাত্ৰিৰ সময়ত মা দুৰ্গাক আৰাধনা কৰাৰ 9টা বিশেষ উপায়ৰ বিষয়ে আপোনালোকক জনাম। 1 নম্বৰ উপায়, নৱৰাত্ৰিৰ অষ্টমী তিথিৰ দিনা 9টা নেমু টেঙাৰ এডাল মালা বনাওক আৰু প্ৰত্যেকটো নেমু টেঙাত অলপ সেন্দুৰ ঘঁহি পেলাই মা দুৰ্গাক অৰ্পণ কৰক। আপোনাৰ যিকোনো মনোবাঞ্ছনা মা দুৰ্গাই পূৰ্ণ কৰিব। দ্বিতীয় উপায় এটা কৰিব পাৰে, আপোনালোকৰ ঘৰৰ মহিলাই 3টা নিমপাত সোঁ হাতত লৈ দুৰ্গা দেৱীৰ যিকোনো মন্ত্ৰ 108 বাৰ মাতি পেলাই সেই পাতকেইটা মা দুৰ্গাৰ চৰণত খন্তেক সময় ৰাখি ঘৰলৈ লৈ আহক আৰু সেই নিমপাতকেইটা নিজ পুৰুষৰ বা নিজ স্বামীৰ পকেটত বা পাৰ্চত ৰাখি দিয়ক। জীৱনৰ পৰা বিভিন্ন আৰ্থিক সমস্যা দূৰ হৈ যাব। 3 নম্বৰ এটা উপায় কৰিব পাৰে, আপোনালোকে দুৰ্গা অষ্টমীৰ তিথিৰ দিনা ধতুৰা গুটি দেৱী মাৰ চৰণত ৰাখি দিয়ক কিছু সময়ৰ বাবে। তাৰপিছত দুৰ্গা মন্ত্ৰ জপ কৰক আৰু সেই ধতুৰা গুটিটো লৈ আহি গধূলি সময়ত ধূনাৰ লগত জ্বলাই দিয়ক। ঘৰত থকা যিকোনো ধৰণৰ ঋণাত্মক শক্তি নাইকিয়া হ'ব বা কোনোবাই যদি আপোনাক তন্ত্ৰ মন্ত্ৰ বেজ আদি কৰাৰ আপোনাৰ জীৱনত আকাংক্ষা দেখিছে, সেইবিলাক সকলো নাইকিয়া কৰিব। ধতুৰা গুটিটো আনি পেলাই জ্বলাই দিলেই হ'ল ধূনাৰ লগত। 4 নম্বৰ, আপোনালোকে এটা নিয়ম মানি চলিব পাৰে। দুৰ্গা পূজাৰ দিনাখন বা দুৰ্গা পূজাৰ সময়ত অষ্টমী বা নৱমী তিথিৰ দিনাখন মা দুৰ্গাক মাখন প্ৰসাদ হিচাপে আগবঢ়াওক। মাখন আগবঢ়ালে পতি পত্নীৰ মাজত থকা কাজিয়াবিলাক দূৰ হ'ব আৰু বৈবাহিক জীৱনটো অতি সুখময় হৈ পৰিব। 5 নম্বৰ নিয়ম আপোনালোকে মানি চলিব পাৰে। নৱৰাত্ৰিৰ সময়ত গায়ত্ৰী মন্ত্ৰ পাঠ কৰক, চণ্ডী পাঠ কৰক, দুৰ্গা সপ্তশতী পাঠ কৰক। এইকেইটা মন্ত্ৰ যদি পাঠ কৰে আপোনালোকে, তেতিয়াহ'লে আপোনালোকৰ অতীততকৈ ভৱিষ্যত অতি সুন্দৰ হৈ পৰিব। তাৰপিছত 6 নম্বৰ নিয়ম হিচাপে আপোনালোকে মানি চলিব পাৰে। দুৰ্গা পূজাৰ অষ্টমী তিথিৰ দিনা মা দুৰ্গাৰ মহাগৌৰী ৰূপক বিধিসন্মতভাৱে ব্ৰত ৰাখি পূজা কৰক আৰু নাৰিকলেৰে বনোৱা পিঠা লাড়ু এইবিলাক অৰ্পণ কৰক আৰু পাৰিলে ব্ৰাহ্মণক নাৰিকল দান কৰক। তেতিয়াহ'লে আপোনালোকৰ সন্তান প্ৰাপ্তিত থকা বিভিন্ন সমস্যাবিলাক দূৰ হ'ব। 7 নম্বৰ উপায় হিচাপে আপোনালোকে এটা কাম কৰিব পাৰে। দুৰ্গা পূজাৰ নৱমী তিথিৰ দিনাখন মা সিদ্ধিদাত্ৰীক ডালিম ফল প্ৰসাদ হিচাপে আগবঢ়াওক। জীৱনৰ পৰা বিভিন্ন বিপদবিলাক নাইকিয়া হৈ যাব। 8 নম্বৰত, আপোনালোকে নৱৰাত্ৰিৰ সময়ত অষ্টমী নাইবা নৱমী তিথিৰ দিনা কন্যা পূজন বা কুমাৰী পূজন কৰক। 9জনী অপুষ্পিতা ছোৱালীক মাতি আনি মিঠাই ভোগ এইবিলাক খুৱাওক। তেতিয়াহ'লে এইটো কুমাৰী পূজন হৈ যাব আৰু আপোনালোকৰ জীৱনত থকা বিবাহৰ সমস্যা, চাকৰিৰ সমস্যা, ব্যৱসায়ত যদি লোকচান হৈ আছে, এই আটাইবোৰ সমস্যা এই কুমাৰী পূজনে আপোনালোকৰ জীৱনৰ পৰা নাইকিয়া কৰি দিব পাৰিব। আৰু অৱশেষত 9 নম্বৰ উপায় হিচাপে, যদি আপুনি অসম্ভৱক সম্ভৱ কৰি তুলিব বিচাৰে, তেতিয়াহ'লে দেৱী মাৰ নৱৰাত্ৰিৰ সময়ত ৰঙা জবা ফুলেৰে বনোৱা মাল্য অৰ্পণ কৰক আৰু পাৰিলে 108টা ৰঙা জবা নাইবা 108টা গোলাপ ফুল দেৱী মাৰ চৰণত ওম দুৰ্গাই নম বুলি কৈ ৰাখি দিয়ক। তেতিয়াহ'লে যিকোনো অসম্ভৱ কৰ্ম আপোনাৰ জীৱনৰ বাবে সম্ভৱ হৈ যাব। দেৱী মাৰ শুভাশীষ আপোনাৰ শিৰত চিৰ প্ৰবাহিত হওক। ধন্যবাদ।